হৰে কৃষ্ণ। আমাৰ সকলোৰে জ্ঞাত যে এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ সবাতোকৈ প্ৰিয় অধিক মাহ অৰ্থাৎ পুৰুষোত্তম মাহ চলি আছে। আৰু এই মাহতে অহাকালিলৈ সমাগত হৈছেহি পৰমা একাদশী অৰ্থাৎ 11 জুন বৃহস্পতিবাৰে। অত্যন্ত দুৰ্লভ সংযোগ লৈ সমাগত হোৱা তথা 3 বছৰৰ পিছত সমাগত হোৱা অসীম পুণ্যফল প্ৰদান কৰা একাদশী তিথি হৈছে পৰমা একাদশী। আমি ধ্যান ৰখা উচিত যে এই একাদশী প্ৰত্যেক বছৰে কিন্তু নাহে, প্ৰায় 3 বছৰৰ মূৰতহে সমাগত হয়। সেইবাবে এই একাদশীৰ ব্ৰত পালন বিশেষভাৱে কৰা উচিত। আমি সকলোৱে জানো যে পুৰুষোত্তম মাহত কৰা ভগৱানৰ প্ৰতি যিকোনো আধ্যাত্মিক কাৰ্য যেনে নাম জপ, সাধনা, তপস্যা, উপবাস তথা ব্ৰতে মনুষ্যক 1000 গুণে অধিক ফল প্ৰদান কৰে। সেইবাবে পূৰ্ণ শ্ৰদ্ধা, ভক্তিভাৱ তথা নিয়ম অনুসৰি যিদৰে শাস্ত্ৰত উল্লেখ কৰা হৈছে সেই অনুসৰি এই একাদশী ব্ৰত পালন কৰা উচিত। আৰু ভগৱানক প্ৰসন্ন কৰিব পৰা সবাতোকৈ সৰল পথ হৈছে একাদশী ব্ৰত পালন কৰা। একাদশী ব্ৰত পালন কৰিলে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই আমাক অনেক লাভ প্ৰদান কৰে। তথাপিও কিন্তু ভগৱানৰ অনন্য ভক্তগণে এই ব্ৰতৰ পালন কোনো ভৌতিক ফল প্ৰাপ্তিৰ ইচ্ছাৰে নকৰে, বৰঞ্চ কেৱল এটা উদ্দেশ্যৰেহে কৰে, যিটো হৈছে ভগৱানৰ ভক্তি লাভ কৰিবৰ নিমিত্তে। আহক এই অতি পবিত্ৰ পুৰুষোত্তম মাহৰ অন্তিমটো একাদশী অৰ্থাৎ পৰমা একাদশীৰ সুবৰ্ণ সুযোগত আমি ইয়াৰ বিষয়ে সংক্ষিপ্ততে অলপ আলোচনা কৰাৰ প্ৰয়াস কৰোঁ। এবাৰ যুধিষ্ঠিৰ মহাৰাজে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণক সুধিলে, হে ভগৱান, কৃপা কৰি কওক, অধিক মাহৰ কৃষ্ণপক্ষৰ একাদশীৰ নাম কি? এই একাদশীৰ ব্ৰত কিদৰে পালন কৰা উচিত? এই কথা শুনি ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ৰাজন, অধিক মাহৰ কৃষ্ণপক্ষত যি একাদশী সমাগত হয় সেয়া পৰমা, পুৰুষোত্তমী, হৰিবল্লভা অথবা কমলা একাদশী বুলিও কোৱা হয়। এই একাদশী বুদ্ধি তথা মুক্তি প্ৰদানকাৰী হয়। এই দিনটোত ব্ৰত ধাৰণ কৰা ব্যক্তিয়ে ভগৱান শ্ৰীবিষ্ণুৰ পূজা কৰা উচিত। এই একাদশীৰ সৈতে জড়িত পবিত্ৰ কথা হৈছে এনেধৰণৰ। প্ৰাচীন কালত সুমেধ নামৰ এজন পবিত্ৰ ব্ৰাহ্মণে নিজৰ পতিব্ৰতা স্ত্ৰী পবিত্ৰাৰ সৈতে কম্পিল্য নগৰত বাস কৰিছিল। পূৰ্বজন্মত কৃত পাপ কৰ্মৰ ফলস্বৰূপে তেওঁ অতি দৰিদ্ৰ আছিল। কৰ্মফল অনুসৰিয়ে তেওঁ ভিক্ষাও নাপাইছিল। সেইবাবে তেওঁৰ খাবৰ বাবে অন্ন বস্ত্ৰৰ লগতে শয়ন কৰিবৰ বাবে ঠাইৰো নাটনি হৈছিল। কিন্তু তথাপিও তেওঁৰ ধৰ্মপত্নী পবিত্ৰাই অতি শ্ৰদ্ধাৰে তেওঁৰ সেৱা শুশ্ৰূষা কৰিছিল। বহুবাৰতো অতিথিৰ সেৱা কৰি কৰি অৱশেষত তেওঁ নিজেই ভোকত কটাইছিল। কিন্তু তথাপিও নিজৰ স্বামীক ইয়াৰ একো ভূ পাবলৈ নিদিছিল। কিন্তু ক্ৰমান্বয়ে দুৰ্বল হৈ পৰা নিজৰ পত্নীক দেখা পাই সুমেধে নিজকে ধিক্কাৰ দিবলৈ ধৰিলে আৰু পত্নীক ক'বলৈ ধৰিলে, হে প্ৰিয়ে, অতি ধনৱান ব্যক্তিসকলক ভিক্ষা মাগিলেও মোৰ একোৱেই প্ৰাপ্তি নহয়। মই বিদেশলৈ গৈয়ে ধন ঘটা উচিত নেকি? হয়তো মোৰ ভাগ্যত যি আছে সেয়া তাতেই মোৰ প্ৰাপ্তি হ'ব। এই কথা শুনি পত্নী পবিত্ৰাই অতি সুন্দৰভাৱে ক'লে যে, হে স্বামী, আপোনাৰ সদৃশ বুদ্ধিমান ইয়াত আৰু কোনো ব্যক্তি নাই। দৰাচলতে আমাৰ যি প্ৰাপ্তি হয় সেয়া পূৰ্বজন্মৰ কৰ্ম অনুসৰিহে প্ৰাপ্তি হয়। হয়তো পূৰ্বজন্মত মই তথা আপুনি আমি দুয়ো কোনো পুণ্যই নকৰিলোঁ, যাৰ পৰিণাম স্বৰূপে এই জন্মত আমাৰ এই দশা হৈছে। হে স্বামী, আপোনাৰ অবিহনে মই থাকিব নোৱাৰোঁ। কৃপা কৰি আপুনি কলৈকো নাযাব। যি আপোনাৰ ভাগ্যত আছে সেয়া ইয়াতেই লাভ কৰিব। এই কথা শুনি সুমেধে বিদেশ যোৱাৰ বিচাৰ ত্যাগ কৰি পেলালে।
দৈৱযোগৰ প্ৰভাৱত এদিনাখন কৌণ্ডিন্য ঋষি আহি সেই ঠাইত উপস্থিত হ'লহি। তেওঁক দেখা পাই সুমেধ তথা পত্নীয়ে অতি আনন্দিত হৈ তেওঁক প্ৰণাম জনালে। তেওঁক আসন প্ৰদান কৰি যথাযোগ্য অনুসৰি তেওঁৰ পূজা অৰ্চনা কৰিলে। নিজৰ ক্ষমতা অনুসৰি ঋষিক ভোজন নিবেদন কৰিলে। তাৰ পিছত পবিত্ৰাই ঋষিক সুধিলে, হে মুনিবৰ, আমাৰ দৰিদ্ৰতা কিদৰেনো দূৰ হ'ব? ধন প্ৰাপ্তিৰ অৰ্থে মোৰ স্বামীয়ে বিদেশ যাবলৈ ওলাইছিল, কিন্তু মই তেওঁক যাবলৈ নিদিলোঁ। নিশ্চিতভাৱে এয়া আমাৰ সৌভাগ্য যে আজি ইয়াত আপোনাৰ দৰে এজন মহান ঋষিৰ পদাৰ্পণ ঘটিছে। হে ঋষিবৰ, কৃপা কৰি এনে কোনো উপায় কওকচোন, যাৰ ফলত আমাৰ দৰিদ্ৰতা দূৰ হৈ পৰিব। পবিত্ৰৰ কথা শুনি কৌণ্ডিন্য ঋষিয়ে ক'লে, অধিক মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা মংগলময় পৰমা একাদশীৰ পালন সবাতোকৈ প্ৰথমে কুবেৰে কৰিছিল। ইয়াৰ ফলত ভগৱান শিৱ তেওঁৰ ওপৰত প্ৰসন্ন হৈ তেওঁক ঐশ্বৰ্য প্ৰাপ্তি কৰাৰ বৰ প্ৰদান কৰিছিল। ৰজা হৰিশ্চন্দ্ৰইও এই ব্ৰত পালন কৰিয়ে নিজৰ পত্নী, সন্তান তথা ৰাজ্য পুনৰ প্ৰাপ্তি কৰিছিল। সেইবাবে তুমিও এই ব্ৰত অৱশ্যেই পালন কৰা। তাৰ পিছত ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পাণ্ডুপুত্ৰ, ইয়াৰ পিছত কৌণ্ডিন্য মুনিয়ে পঞ্চৰাত্ৰি ব্ৰতৰ বিষয়ে ক'লে, যি পালন কৰিলে মুক্তি প্ৰাপ্তি হয়। পৰমা একাদশীৰ দিনাৰ পৰাই পঞ্চৰাত্ৰি ব্ৰতৰ পালন কৰিবলৈ শুভাৰম্ভ কৰা উচিত। যি ব্যক্তিয়ে 5 দিন পৰ্যন্ত এই ব্ৰত পালন কৰে, তেওঁ নিজৰ মাতা পিতাৰ সৈতে বৈকুণ্ঠ লোক প্ৰাপ্তি কৰে। কৌণ্ডিন্য ঋষিৰ আদেশ অনুসৰি স্বামী স্ত্ৰীয়ে এই ব্ৰত পালন কৰিলে। পঞ্চৰাত্ৰিৰ ব্ৰত পালনৰ দ্বাৰা তেওঁলোকে সমস্ত সুখ সুবিধাৰে পৰিপূৰ্ণ এটা ঘৰ প্ৰাপ্তি কৰিলে। তাৰ পিছত পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই ক'লে যে সকলোবোৰ মাহৰ ভিতৰত শ্ৰেষ্ঠ অধিক মাহত সমাগত হোৱা পদ্মিনী তথা পৰমা এই দুয়োটা একাদশী মোৰ অতিশয় প্ৰিয় হয়। মানৱ দেহ প্ৰাপ্তি কৰিও যদি কোনো ব্যক্তিয়ে একাদশী ব্ৰত পালন নকৰে, তেন্তে তেওঁ 84 লাখ জুনিতে সুখ প্ৰাপ্তিয়েই নহয়, বৰঞ্চ কেৱল দুখহে প্ৰাপ্তি হয়। পূৰ্বজন্মৰ পুণ্যকৰ্মৰ দ্বাৰাই মনুষ্য দেহৰ প্ৰাপ্তি হয়। সেইবাবে প্ৰত্যেকেই অৱশ্যেই একাদশী ব্ৰত পালন কৰা উচিত। এই কথা শুনি সকলো পাণ্ডুপুত্ৰ তথা তেওঁলোকৰ পত্নী দ্ৰৌপদীয়েও একাদশী ব্ৰত পালন কৰিলে। আৰু এয়াই আছিল পবিত্ৰ পৰমা একাদশীৰ মাহাত্ম্য কথা। সেইবাবে আহক এই পুৰুষোত্তম মাহৰ অন্তিম 5টা দিন অতি নিষ্ঠা সহকাৰে ভক্তি ভাৱেৰে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ সৈতে নিজৰ চেতনাক যুক্ত কৰাৰ প্ৰয়াস কৰি তেওঁৰ দিব্য নামৰ জপ, কীৰ্তন, শ্ৰৱণ ইত্যাদি কৰি ক্ষণভংগুৰ মনুষ্য জীৱন সফল কৰি তোলাৰ প্ৰয়াস কৰোঁ। আহক আমিও সকলোৱে ভগৱানৰ সৰ্বাধিক প্ৰিয় অধিক মাহত সমাগত হোৱা পৰমা একাদশীৰ ব্ৰত পালন কৰোঁ তথা পৰমেশ্বৰ ভগৱানৰ কৃপা দৃষ্টি প্ৰাপ্তি কৰাৰ পূৰ্ণ প্ৰয়াস কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।